হিমন্ত বিশ্ব শৰ্মাৰ সপোন যেতিয়া এটা মোবাইল ফোন দিয়া এগৰাকী মহিলাক, আমাৰ সপোন হ'ল অসমৰ প্ৰত্যেকজন মানুহক এটা এটা চাকৰি দিয়া। আমি কৈছো যে অসমত আমি প্ৰত্যেকখন গাঁৱত, প্ৰত্যেকখন চাহ বাগিচাত, অসমৰ প্ৰত্যেকটো টাউনৰ বস্তি এলেকাত সৰু সৰু ক্ষুদ্ৰ উদ্যোগ MSME তৈয়াৰ কৰিম, প্ৰতিষ্ঠা কৰিম। আৰু অসমৰ কোনো মানুহে যাতে দৈনিক হাজিৰা কৰি মিস্ত্ৰীৰ লগত যোগালী কৰি ডেকা ল'ৰাবিলাকে, শিক্ষিত ল'ৰা ছোৱালীবিলাকে কটাব নালাগে। বেংগলোৰ বা চেন্নাইত গৈ যাতে তেওঁলোকে চিকিউৰিটি গাৰ্ড কৰিব নালাগে। অসমতে যাতে তেওঁলোকৰ জীৱন নিৰ্বাহৰ উপায় পায়, তাৰ ব্যৱস্থা আমি কৰিম। মোক এনেকুৱা এটা ৰাজনৈতিক দলৰ নাম কওক, এনেকুৱা এজন ৰাজনৈতিক নেতাৰ নাম কওক যি এই কথা ক'ব পাৰে। তেওঁলোকৰ ইয়াৰ কাৰণে প্লেন আছে, আমি কিতাপ লিখি তাৰ প্লেন বনাই থৈছো। অসমৰ প্ৰত্যেকজন খেতিয়কক আমি তেওঁলোকৰ ফচলৰ উপযুক্ত দাম দিম। হিমন্ত বিশ্ব শৰ্মাৰ নিচিনাকে অকল চাউলৰ কি ধান কিনিম এনেকুৱা নহয়, আমি চিষ্টেম কৰি তুলিম। কোনো ব্যৱসায়ীয়ে অসমত খেতিয়কক ঠগি লৈ বস্তু কিনিব নোৱাৰিব। আন কাৰোবাৰ এনেকুৱা ভিজন আছে যদি আপোনালোকে দেখুৱাই দিয়ক। অসমৰ বিজনেছ আজি অসমৰ মানুহৰ হাতত নাই, অনলাইনৰ হাতলৈ গোটেই খুচুৰা ব্যৱসায়টো গুচি গ'ল। অথচ ভাৰতীয় ব্যৱস্থাত কেতিয়াও খুচুৰা ব্যৱসায়, ৰিটেইল চেল কেতিয়াও বিদেশী কোম্পানীৰ হাতত যাব নোৱাৰে। বিজেপিয়ে অনলাইন কৰি ভাৰতবৰ্ষৰ প্ৰত্যেকজন খুচুৰা ব্যৱসায়ীক ধ্বংস কৰি দিলে। আজি মই এই চোলা কিনিছো আমাজনত, এই ফেন কিনিছো মই ফ্লিপকাৰ্টত। অসমৰ বেপাৰীয়ে ক'ৰ পৰা পইচা পাব? দ্বিতীয় বস্তু কিনিছো মই সকলোবিলাক আজিৰ দিনটোত শ্বপিং মলত। শ্বপিং মল বিলাক ৰিলায়েন্সৰ, টাটাৰ। তেতিয়াহ'লে অসমৰ কোনজন বেপাৰী ইয়াত সুবিধা পাব? অসমৰ অৰ্থনীতি ধ্বংস কৰি পেলাইছে, এওঁলোকে দেশক বিক্ৰী কৰি দিছে। আমি তাৰ বিপৰীতে কৈছো যে ৰাইজৰ দল যিদিনা আহিব, 4 নম্বৰ আমাৰ সপোনটো হ'ল, 4 নম্বৰ আমাৰ পৰিকল্পনা হ'ল যে অসমৰ ব্যৱসায়ী মানুহৰ হাতলৈ আনিম আৰু অসমৰ প্ৰত্যেকজন ব্যৱসায়ীক আমি প্ৰফেচনেল কৰি তুলিম। মই এই 4টা কথা মই আপোনালোকক হাতজোৰ কৰি অনুৰোধ জনাইছো। আপোনালোকে বাকী যি নিউজ দিয়া দি থাকক, কিন্তু মোৰ এই 4টা কথা অসমৰ মানুহক জনাই দিয়ক। এই 4টা কথাক বাদ দি যদি অসমৰ কোনোবা মানুহে উন্নতিলৈ যাব পাৰে, মোৰ গেৰাণ্টি আছে এনেকুৱা কোনো ব্যৱস্থা নাই কেতিয়াও জাগিৰোডত এটা কি কয় সেমি কণ্ডাক্টৰ ইণ্ডাষ্ট্ৰি খুলি অসমৰ ভাগ্য বদলাব নোৱাৰে। সেমি কণ্ডাক্টৰ ইণ্ডাষ্ট্ৰিত 27,000 কোটি টকা খৰচ হ'ব, 20,000 কোটি টকা চৰকাৰে দিছে, মাটি ফ্ৰীকে দিছে। মোক যদি 20,000 কোটি টকা দিয়ে, মই অসমত এজনো নিবনুৱা নাইকিয়া কৰি দিম। এজনো নিবনুৱা কোনো নাথাকিব, প্ৰত্যেকজনে কাম পাব, মোৰ এইটো গেৰাণ্টি আছে। সেইকাৰণে মই আপোনালোকক কৈছো যে এটা নতুন ধৰণৰ, নতুন চিন্তাৰ ভিজনাৰী আঞ্চলিক ৰাজনৈতিক দল ওলাই আহিছে। সেইকাৰণে আমাক বিজেপিয়ে বিৰোধিতা কৰে, বিজেপিয়ে আমাক খতম কৰিব খোজে, আৰু একেটা সময়তে কংগ্ৰেছেও আমাক গ্ৰহণ কৰিব নোখোজে। কেলে? তেওঁলোকে জানে যে ৰাইজৰ দল যদি আহিবলৈ হয়, তেতিয়াহ'লে এওঁলোকৰ যি ভিজন আছে আৰু এওঁলোকৰ যুদ্ধৰ যি প্ৰস্তুতি আছে, এই প্ৰস্তুতিত কংগ্ৰেছ টিকিব নোৱাৰে। সেইকাৰণে চাৰিওফালে ৰাইজৰ দলৰ বিৰুদ্ধে কংগ্ৰেছে বদনাম ৰচনা কৰি আছে। কংগ্ৰেছৰ সমৰ্থকসকলে মোৰ বিশ্বাসযোগ্যতা নাই এনেকুৱা ধৰণৰ কথা কৈ আছে। অথচ সকলোৱে জানে যে কংগ্ৰেছ দলে আমাৰ এলায়েন্স ভাঙি দিছে। উপনিৰ্বাচনত, আপোনালোকৰ বিহালী নিৰ্বাচনত, মইতো তেজপুৰত আছো, বিহালী নিৰ্বাচনত কংগ্ৰেছ কি কয় এলায়েন্স ভাঙি দিছে গৌৰৱ গগৈ। অথচ বদনাম দিয়ে মোক।